নিৰ্যাতন চলি আছে। একাংশ লোকে আমি দেখিছোঁ হাতত লাঠি লৈ তেওঁলোকে ঘৰে ঘৰে গৈ মিয়া বিচৰাৰ নামত উজনি অসমত ঘৰে ঘৰে সুধিছে যে এই ঘৰত কোনোবা মিয়া থাকে নেকি, মিয়া মুছলমান কোনোবা ভাড়াত দিছে নেকি আপোনালোকে। যদি তেওঁলোকে পাইছে তেওঁলোকক ধৰি আনি কাণত ধৰি আঁঠু কৰাইছে, মাৰপিট কৰিছে আৰু 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ তেওঁলোকক জাননী জাৰি কৰিছে। এনেকুৱা বহুকেইটা ঘটনা হ'ল য'ত তেওঁলোকক মাৰপিট কৰি যিমান দিন কাম কৰিছিল তেওঁলোকৰ হাজিৰা নিদিয়াকৈ ঘূৰাই পঠাইছে। আৰু কিছুমান লোকে তাত কান্দি আছে তেওঁলোকে যে ঘৰলৈ ঘূৰি আহিব ভাড়াটো পৰ্যন্ত নাই, কাৰণ তেওঁলোকৰ কামৰ পাৰিশ্ৰমিকো দিয়া হোৱা নাই। আৰু প্ৰত্যেক ঘৰে ঘৰে সকিয়নি দিছে যে ইয়াত কোনো মুছলমান লোকক যাতে ঘৰ ভাড়া নিদিয়ে আৰু কোনেও যাতে কামত নলগায়, কোনো মুছলমান লোকক পালে যাতে তেওঁলোকক ধৰি মাৰপিট কৰি খেদি পঠায়। আৰু এই সমগ্ৰ ঘটনাৰাজি হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ উচতনিত। হিমন্ত বিশ্ব শৰ্মাই তেওঁ আজি এই লোকসকলক অত্যাচাৰ কৰিবলৈ অসমৰ জনসাধাৰণক শিকাই দিছে। তেওঁ কৈছে ৰিক্সাৱালাক ভাড়া 5 টকা হ'লে তাৰ ঠাইত 4 টকা দিবলৈ, আৰু কৈছে এনেকৈ আপোনালোকে অত্যাচাৰ কৰক যাতে মিয়া মুছলমান অসমৰ পৰা পলাই যাবলৈ বাধ্য হয়। তেওঁ কৈছে মই যিমান দিন অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ মিয়াক মই কষ্ট দিমেই, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াক মই শান্তিত থাকিব নিদিওঁ। এনেকৈ বিভিন্ন সময়ত বিভিন্ন প্ৰৰোচনামূলক উচতনিমূলক আৰু বিষাক্ত মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক উচতাইছে যাতে মুছলমান লোকক তেওঁলোকে আক্ৰমণ কৰে। আনকি তেওঁ ৰাতি 12 বজাত হ'লেও মিয়াক অত্যাচাৰ কৰিবলৈ ওলাই যাবলৈ তেওঁ সকিয়নি দিছে। গতিকে এই যে অসমত মানৱাধিকাৰ উলংঘন হৈ আছে, অসমৰ নাগৰিক ভাৰতৰ নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি আছে, আইন শৃংখলা পৰিস্থিতি যে হাতত উঠাই লৈছে তাৰ কাৰণে হুকুমৰ আসামী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমি সেইকাৰণে AUDF দলে কেইদিনমান আগৰ পৰা আমি দাবী কৰিছিলোঁ যে অসমত যদি শান্তি সম্প্ৰীতি যদি অক্ষুণ্ণ ৰাখিব লাগে আৰু হিন্দু মুছলমানৰ ভাতৃত্ববোধ যদি বৰ্তাই ৰাখিব লাগে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টৰ ছেকশ্যন 3 অনুসৰি তেওঁক অতি সোনকালে বন্দী কৰি তেওঁক ডিটেইন কৰা হোক, নহ'লে অসমত তেওঁ জুই লগাইহে এৰিব। অসমত তেওঁ প্ৰত্যক্ষভাৱে প্ৰৰোচনা দি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই 2026 চনৰ নিৰ্বাচনত তেওঁ বৈতৰণি পাৰ হ'ব বিচাৰিছে। কাৰণ চৰকাৰ হিচাপে তেওঁলোক বিফল, তেওঁলোকে অসমখনক ঋণগ্ৰস্ত ৰাজ্য কৰিছে, প্ৰায় 2 লাখ কোটি টকাৰ ধাৰত পোত গৈছে অসম, সকলো ফালৰ পৰা ব্যৰ্থ হৈ এতিয়া কেৱল মুছলমানৰ বিৰুদ্ধে হিন্দুক উচতাই দি হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি ৰক্তাক্ত অসমৰ মুছলমানৰ তেজৰ ওপৰেৰে তেওঁলোকে গৈ ক্ষমতা দখল কৰিব বিচাৰিছে। গতিকে এই অতি গুৰুত্বপূৰ্ণ বিষয়টো আমি আজি অসম বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু আমি অনুৰোধ কৰিছিলোঁ যে ইয়াতকৈ গুৰুত্বপূৰ্ণ আৰু একো কথা হ'ব নোৱাৰে। ভাৰতবৰ্ষত এনেকুৱা কোনো ৰাজ্য নাই যি ৰাজ্যত এখন জিলাৰ মানুহ অন্য এখন জিলাত তেওঁলোকে যাব নোৱাৰে, তেওঁলোকক বাধা দিয়া হয়, মাৰপিট কৰা হয়। এখন জিলাৰ মানুহ আৰু এখন জিলাত যাবলৈ আজি অসমেই এখন একমাত্ৰ ৰাজ্য য'ত এখন জিলাৰ মানুহ অন্য এখন জিলাত গ'লে মাৰপিট কৰা হয়, তেওঁলোকক তাত কাণত ধৰি আঁঠু কৰোৱা হয়, তেওঁলোকক অত্যাচাৰ কৰি খেদি দিয়া হয়। ভাৰতৰ সংবিধানে আমাক ফ্ৰী মুভমেণ্টৰ অধিকাৰ দিছে, ফ্ৰী স্পীচ আৰু লিবাৰ্টি আমাক দিছে, কিন্তু সেই লিবাৰ্টি অসমত নাই। আজি অসমত যেন নামনি অসমৰ লোক পৰাধীন, তেওঁলোকে উজনি অসমত যোৱাৰ স্বাধীনতা তেওঁলোকৰ নাই, তেওঁলোকে কাম কৰাৰ ভাড়া ঘৰ লোৱাৰ অধিকাৰ নাই। আজি স্বাধীন দেশৰ নাগৰিকক পৰাধীন কৰিছে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে এই তেওঁ জাতিদ্ৰোহী আৰু তেওঁ অসমীয়া জাতিক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে আমি আজি আলোচনা বিচাৰিছিলোঁ, তাৰ প্ৰতিকাৰ বিচাৰিছিলোঁ, কিন্তু আমাক অনুমতি নিদিলে অধ্যক্ষ মহোদয়, যাৰ কাৰণে আমি ৱাকআউট কৰি আহিছোঁ। কাৰণ এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। আমি অসমবাসী ৰাইজক আমি এই বিষয়টো ৰাইজৰ আদালতলৈ ঠেলি দিছোঁ। ৰাইজে বিচাৰ কৰক কিয় আজি একাংশ নাগৰিকৰ স্বাধীনতা নাই, তেওঁলোকক ফ্ৰী মুভমেণ্টৰ আৰু তেওঁলোকৰ কাম কাজৰ ভাড়া ঘৰ লোৱাৰ কিয় অধিকাৰ নাই, আৰু গণতান্ত্ৰিক চৰকাৰ এখনে এইটো পাৰে নে নাই, এই বিষয়টো